767 গৰাকী আই মাতৃয়ে উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব। ইয়াৰে 4178 গৰাকী আমাৰ ৱাৰ্ডৰ পৰা আহিছে, পৌৰ নিগম এলেকাৰ পৰা আহিছে আৰু 20,589 গৰাকী গ্ৰাম্যাঞ্চলৰ পৰা আহিছে। আজি দিনটোত আপোনালোকক এই পুঁজি বিতৰণ কৰাৰ লগে লগে অসমত 15 লাখ মহিলাই এই আঁচনিৰ পুঁজি লাভ কৰিব আৰু আমি কিমানক দিব লাগিব? 17 লাখ। অৰ্থাৎ গোটেই অসমতে আমি 32 লাখ মহিলাক এই আঁচনিৰ ধন আমি প্ৰদান কৰিম আৰু 32 লাখ মহিলা এই আঁচনিৰ ধন প্ৰদান কৰোঁতে আমাৰ কিমান টকা যাব? 3,200 কোটি টকা আমি ব্যয় কৰিব লাগিব। আজি আপোনালোক ইয়ালৈকে আহিছে, সকলোৱে 10,000 পাব, কিন্তু এই 10,000ক যদি 24,000 আমি পূৰণ কৰোঁ, আজি আমাৰ ডিমৰীয়াত 24 কোটি টকা অলপ পিছতে আমি বিতৰণ কৰিম। তাৰ মানে আপোনালোকে চিন্তা কৰক, আমাৰ অসমৰ মহিলাসকলৰ কাৰণে আগতে কেতিয়াও কোনো কালে 3,200 কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আপোনালোকৰ মাজত অৰুণোদয় কোনে কোনে পাই আছে? হাত দাঙক। এতিয়া আজিতো আপোনালোকে 10,000 পাব, অহা মাহৰ 20 তাৰিখে কিমান পাব? আকৌ কিমান পাব? একদম লাহেকৈ কৈছে। কোনে কোনে জানে অলপ ডাঙৰ কৰি কওক। আজি 10,000, অহা মাহত 8,000। এতিয়া আপোনালোকে চিন্তা কৰক, অহা মাহত যেতিয়া মই 8,000 টকাকৈ দিম, কিমান মহিলাই পাব? 40 লাখ। তাতো কিমান টকা লাগিব? 3,200 কোটি টকা। দুইটা আঁচনি লগালে টোটেল কিমান টকা হ'ল? 6,400 কোটি টকা। আৰু এই টকা এটাও পুৰুষলৈকে দিয়া হোৱা নাই। এই টকা সম্পূৰ্ণ মহিলাসকলৰ কাৰণে দিয়া হৈছে। আগতে চৰকাৰ আছিলে, আপোনালোকে মনত কৰক বা আপোনালোকৰ ভিতৰত মোক কওক, কংগ্ৰেছ চৰকাৰ থাকোঁতে অৰুণোদয় কোনে কোনে পাইছিলে? হাত দাঙকচোন। পিছফালৰ পৰা অলপ মনত পেলাওক, কংগ্ৰেছ চৰকাৰ থাকোঁতে অৰুণোদয় আঁচনি কোনে কোনে পাইছিলে? মহিলা উদ্যমিতাৰ নামত 10,000 টকা কোনে কোনে পাইছিলে? বিনামূলীয়া চাউল কোনে কোনে পাইছিলে? 100 টকাত দালি, নিমখ, চেনি কোনে কোনে পাইছিলে? তাৰমানে আপোনালোকৰ নিজৰ মনত আছে যে কংগ্ৰেছৰ দিনত অৰুণোদয় পোৱা নাছিলো, মহিলা উদ্যমিতাও পোৱা নাছিলো, বিনামূলীয়া চাউলো পোৱা নাছিলো, নিযুত মইনা আঁচনিও পোৱা নাছিলো, বাবু আঁচনিও পোৱা নাছিলো, 100 টকাত দালি, চেনি, চাউলো পোৱা নাছিলো। কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? কি পাইছিলো মনত কৰক অলপ। কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? লুঙি আৰু ধুতি, সূতা আৰু কম্বল। কাবাৰ কাবাৰ ভাগ্যত পৰিছিলে, কাবাৰ কাবাৰ ভাগ্যত পৰা নাছিলে। আজি আপোনালোকে চিন্তা কৰক যে অসম
আমি লুঙি আৰু ধুতিৰ পৰা লৈ অৰুণোদয় আৰু মহিলা উদ্যমিতালৈকে লৈ আহিলো আজি আমি অসমখনক সূতা আৰু কম্বলৰ জাগাত বিনামূলীয়াকৈ চৰকাৰী চাকৰি পোৱা পৰ্যায়লৈকে লৈ আহিলো আজি আমি অসমখনক লুঙি আৰু ধুতিৰ জাগাত লৰা ছোৱালীয়ে পঢ়ক তাৰ বাবে নিযুত মইনা নিযুত বাবু আঁচনিলৈকে লৈ আহিলো আজি লুঙি আৰু ধুতিৰ জাগাত আমি অসমখনক আমি আজি এখন নতুন অসমলৈ লৈ আহিলো য'ত আমাৰ মহিলাসকলে লাখপতি হোৱাৰ সপোন দেখিব পাৰে আজি আমি এই উদ্যমিতা অভিযানত 10,000 টকা লবৰ বাবে দিবৰ বাবে আমি গোট খাইছো কিন্তু মই সকলো মিটিঙতে কৈছো যে এইটো হল প্ৰথম কিস্তি আৰম্ভণি যিসকল মহিলা লাখপতি বাইদেউ হ'ব বিচাৰে তেওঁলোকক আমি আগলৈকেও সহায় কৰি গৈ থাকিম যাতে আমাৰ ডিমৰীয়া সমষ্টিৰ 24,000 মহিলাক আমি লাখপতি বাইদেউ বনাব পাৰো কাৰ কাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে হাত ডাঙক সকলোৰে আছে এতিয়া লাখপতি বাইদেউ মানে কি লাখপতি বাইদেউ মানে সেই গৰাকী মহিলা যি গৰাকী মহিলাই বছৰত 1 লাখ টকাতকৈও বেছি ব্যৱসায় কৰিব পাৰে এতিয়া আপোনালোকে ভাবিব যে আমাৰ অসমৰ কোন মহিলাইনো 1 লাখ টকাতকৈ বেছি ব্যৱসায় কৰিব পাৰে কিন্তু আপোনালোকে জানি ভাল পাব এই যে 32 লাখ মহিলাক আমি 10,000 টকাকৈ দিম তাৰ 8 লাখ মহিলা ইতিমধ্যেই লাখপতি বাইদেউ তাৰ মানে 32 লাখৰ 8 লাখ মহিলাই ইতিমধ্যেই 1 লাখ টকাতকৈও বেছি উপাৰ্জন কৰে এতিয়া আপোনালোকে মনতে ভাবিব যে আমাৰ ডিমৰীয়াতটো কোনো লাখপতি বাইদেউ নাই বেলেগ জায়গাত থাকিব পাৰে মই আজি ৰাতিপুৱা ইয়াত অহাৰ আগতে আমাৰ অফিচাৰসকলক সুধিছিলো যে ডিমৰীয়াত লাখপতি বাইদেউ আছে নে নাই তেওঁলোকে মোক ক'লে স্যাৰ বহুত আছে মই বোলো মোক দুগৰাকীৰ নাম দিয়ক তেওঁলোকে মোক ক'লে আমাৰ চন্দ্ৰপুৰৰ ঠাকুৰকুছি গাঁৱৰ লুনা ভাংছো বাইদেউ তেওঁ কৃষিজাত সামগ্ৰীৰ উৎপাদন আৰু বিপণনেৰে মাহত 15-20 হাজাৰ টকাৰ ব্যৱসায় কৰে আৰু বছৰি 1,80,000 টকা সৰ্বমুঠ উপাৰ্জন কৰে কোৰ মহিলা এই ঠাকুৰকুছি আজি ঠাকুৰকুছি মহিলা যদি লাখপতি হ'ব পাৰে আমি কিয় নোৱাৰিম তাৰ পিছত মই আৰু সুধিলো যে আৰু কোন মহিলা বোলে মালৈবাৰীৰ তাপসী পাল মাটিৰ সামগ্ৰী বনাই মৃৎশিল্প মাহত 15,000 টকাকৈ উপাৰ্জন কৰে 1,80,000 টকা বছৰত উপাৰ্জন কৰে তাৰ মানে লুনা ভাংছো তাপসী পাল ইয়াতে হয়তো বহি আছে আজি তেওঁলোক যদি লাখপতি বাইদেউ হ'ব পাৰে আমি কিয় লাখপতি বাইদেউ হ'ব নোৱাৰিম ইচ্ছাও আছে সকলোৱে হাতু দাঙিছে
যে আমি লাখপতি বাইদেউ হ'ব খোজো আৰু আপোনালোকৰ আগ্ৰহো আছে আৰু চৰকাৰেও বিচাৰে যে আপোনালোক লাখপতি বাইদেউ হওক আজি যদি চৰকাৰে বিচাৰে যে আমাৰ আই মাতৃসকল লাখপতি বাইদেউ হওক আৰু বাইদেউ সকলেও যদি মনতে সংকল্প লয় যে আমি লাখপতি বাইদেউ হম আমাক কোনেও ৰাখিব নোৱাৰে আমি নিশ্চিতভাৱে লাখপতি বাইদেউ হ'ব পাৰিম কেনেকৈ হ'ব পাৰিম প্ৰথম আমাৰ এটা মন থাকিব লাগিব যে মই যদি উপাৰ্জন কৰো মোৰ ঘৰখন পৰিৱৰ্তন হ'ব হাজবেণ্ডে যি কৰে কৰিব দুটা টকা যদিও ময়ো উপাৰ্জন কৰিব পাৰো লৰা ছোৱালীক আমি মানুহ কৰিব পাৰিম আজি আপোনালোকে চিন্তা কৰক কংগ্ৰেছৰ মানুহবিলাকে মোক গালি পাৰি থাকে অৰুণোদয় কিয় দিব লাগে কিন্তু এই যে 1250 টকা মাহৰ 10 তাৰিখে আপোনালোকৰ একাউণ্টত আহে ই আপোনালোকক এটা সাহস দিয়ে যে যি নহওক 10 তাৰিখে 1250 টকা মোৰ একাউণ্টত আহিব কাবাৰ হাজবেণ্ডে তো 8 তাৰিখে কৈ ঐ মোবাইল চাই থাকিবি দেই মেছেজ আহিব তাৰ মানে এই 1250 টকা এতিয়া আমি ঘৰৰ বাজেটত ধৰি লওঁ কোনবা মাহত যদি আমি নপঠাও মহিলাসকলে খবৰ লোৱা আৰম্ভ কৰি দিয়ে যে কি হল তাৰ মানে এই 1250 টকা এতিয়া আমাৰ পৰিয়ালৰ বাজেটত সংযোজিত হৈছে যদি আমি লাখপতি বাইদেউ হ'ব পাৰো আমি মাহত যি কেইটা টকা উপাৰ্জন কৰিম সেই টকা কেইটাৰে আমাৰ লৰা ছোৱালীক আমি এটা উজ্জ্বল ভৱিষ্যতৰ ফালে লৈ যাব পাৰিম আজি আমি 10,000 টকা আপোনালোকক প্ৰথম কিস্তি দিম মই বাৰে শব্দত কৈছো প্ৰথম কিস্তি 10,000 টকাটো লৈ আমি কি কৰিম আমি তিনিটা ভাগত তাক খৰচ কৰিব পাৰো প্ৰথম 10,000 টকাটো লৈ আমি গ্ৰুপৰ একাউণ্টত দিলো 1 লাখ টকা হল যি গৰাকী মহিলাই কিবা কৰিব খুজিব তেওঁক আমি লোন দিলো বা আমি একেলগ লাগি কিবা এটা ব্যৱসায় কৰিলো 1 নম্বৰ কিছুমানে ক'ব যে নহয় আমি 10,000 টকাটো দি নিজে কিবা এটা কাম কৰিম কোনো আপত্তি নাই ছাগলী কিনিলো গাহৰি পুহিলো গাই গৰু পুহিলো সিলাই মেচিন কিনিলো আমি সৰুকৈ দোকান এখন দিলো আমাৰ কোনো আপত্তি নাই তাৰ পিছত কিছুমান মহিলাই ক'ব যে নহয় মই যদি টকাটো খৰচ কৰো যদি মোৰ কামটো ভাল নহয় তেতিয়া কি কৰিম যদি আমাৰ নিজৰ ওপৰত বিশ্বাস কম আছে আমাৰ হাজবেণ্ড সকলৰ যি ব্যৱসায় আছে বা ঘৰৰ যি ব্যৱসায় আছে তাতো আমি যদি 10,000 টকাটো লগাই দিও তেতিয়া হলে সেইটো আমাৰ কোনো আপত্তি নাই তাৰ মানে মই কি তিনটা ৰাস্তা দিলো গ্ৰুপত দিও হৈ গল বুলে গ্ৰুপত নিদিও নিজে কিবা এটা কৰিম নিজে কিবা এটা কৰ বুলে নিজেও কৰিব ভয় লাগে ঘৰৰ মানুহজনৰ দোকান আছে ঘৰৰ মানুহজনৰ ফিচাৰী আছে তাতে 10,000 টকাটো লগাই দিও তিনটা ৰাস্তাৰ ভিতৰত এটা ৰাস্তাত আপোনালোকে 10,000 টকাটো খৰচ কৰক 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম
আমি আপোনালোকক খুদিম যে বাইদেউ টকাটো ক'ত খৰচ কৰিলে বোলে পুৰণা মোবাইলটো বেয়া হৈছিল এটা নতুন মোবাইল কিনিলো এজনে ক'লে যে মনতটো গৈছিল লাখপতি বাইদেউ হ'ব আমাৰ অতুল বৰাই মনত পেলাই দিলে পিকনিকৰ কথা পিকনিক খাব যাওঁতে টকাটো চেজ হৈ গ'ল কোনোবাই ক'ব যে মাঘ বিহু আহিলে গেলামাল দোকানত বাকি আছিলে বাকি কেটা মাৰি দিলো আমাৰ কোনো আপত্তি নাই কিন্তু যিসকল মহিলাই আমাক ক'ব যে মামাই দিয়া টকা আমি সিলাই মেচিন কিনিলো ফিচাৰীত লগালো ঘৰৰ দোকানত খৰচ কৰিলো গ্ৰুপত দিলো গাই গৰু কিনিলো হাঁহ কুকুৰা ব্যৱসায় কৰিলো গাহৰি ব্যৱসায় কৰিলো আপোনালোকক আমি আকৌ আৰু দ্বিতীয়বাৰ আমি আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম কাৰ কাৰ মনত ইচ্ছা আছে 25,000 ল'ব তেতিয়ালে মোবাইল বদলাব নোৱাৰিব আৰু সঁচা ইচ্ছা আছে নে 25,000 ল'ব সঁচা ইচ্ছা আছে এফালে আছে এতিয়া 25,000 লোৱাৰ পিছত আমি আকৌ কাম কৰিম এইবাৰ আমি তৃতীয় বৰ্ষত আমি আপোনালোকৰ ওচৰত আকৌ আহিম যে বাইদেউ 10,000 পালে 25,000 পালে ক'ত খৰচ কৰিলে বোলে নহয় আমি আগৰ কামটোকে আৰু উন্নত কৰিলো 25,000 পোৱাৰ পিছত তৃতীয়বাৰৰ বাবে আমি আপোনালোকক আকৌ মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকক 50,000 টকা কৰি আমি আপোনালোকক দিম সেইফালে বাইদেউহঁতে হাত দিয়া নাই আপোনালোকৰ মনত লাগা নাই নেকি 50,000টো 10,000 পালো 25,000 পালো 50,000 পালো যেতিয়া 50,000 টকাটোৰ ভাল ব্যৱহাৰ হ'ব তাৰ পিছত চৰকাৰে নিদিয়ে কিন্তু বেংকসকলক মই কৈ দিম যে এই বাইদেউসকলে সুন্দৰ কৰি ব্যৱসায় এটা থিয় কৰাইছে এতিয়া বেংকেও বাইদেউসকলক সহায় কৰক তাৰ মানে আমি এটা সুন্দৰ পৰ্যায়ৰ মাজে আমি লাখপতি বাইদেউ হোৱাৰ ৰাস্তাত আমি ওলাই গলো আজি চৰকাৰে 10,000 টকা দি দায়িত্ব সামৰণি মাৰিব খোজা নাই চৰকাৰে 10,000 25,000 আৰু 50,000 সৰ্বমুঠ 85,000 টকা আমাৰ মহিলাসকলক দিব বিচাৰিছে কিন্তু 10ৰ পৰা 25 25ৰ পৰা 50 পাবলৈ পৰীক্ষাত পাছ কৰিব লাগিব পৰীক্ষাত ফেল কৰিলে 10ৰ পৰা 25 উঠিব নোৱাৰিম পৰীক্ষাত পাছ কৰিব পাৰিব নে নোৱাৰে কোনে কোনে নোৱাৰে হাত দাঙক নোৱাৰা কোনো নাই এতিয়া কোনে কোনে পাৰিব হাত দাঙক বাপৰে মোৰ বহুত টকা খৰচ হ'ব যি নহওক টকা খৰচ হলেও তাত এটা আনন্দ আছে যে আমি অসমত 32 লাখ মহিলাক এটা ৰাস্তা দেখুৱাবলৈ সক্ষম হৈছো আজি অসমৰ মই যি জায়গাতে গৈছো 10টা বজাত মিটিং মহিলাসকল 6টাতে আহিছে 5টাতে আহিছে তাৰ মানে মহিলাসকলৰ এই আঁচনিটোক লৈ কিমান এটা আগ্ৰহ আছে আজি এই কথাটোৱে কি প্ৰমাণ কৰিছে যে আমাৰ মহিলাসকলে ইমান দিন কিবা এটাৰ কাৰণে ৰখি আছিল যে চৰকাৰে আমাক সহায় কৰক আৰু আমিও আগবাঢ়ি যাব খোজো আৰু
চৰকাৰে আপোনালোকক কেনেকৈ সহায় কৰিছে এবাৰ আপোনালোকে মনত চিন্তা কৰক 10,000 টকা আজি পালো অৰুণোদয় প্ৰত্যেকবাৰে মহিলাৰ সংখ্যা আমি বঢ়াই লৈ গৈ আছো আজি 830 টকাৰ পৰা আমি 1250 টকা পোৱা হলো 10,000 টকাটোৰ ওপৰতো তাৰ পিছত মোদী ডাঙৰীয়াই আমাক চাউলখিনি বিনামূলীয়াকৈ দিয়ে যদি 20 কেজিও চাউল ঘৰত আহে তাতো আপোনালোকে হিচাপ কৰি দেখিব যে 30 টকা 35 টকা কেজি হলেও 700 750 টকা চৰকাৰৰ পৰা ঘৰলৈকে আহে আমি আমাৰ টকা চাউল কিনিবৰ কাৰণে খৰচ কৰিব নালাগে ইমান দিনে আছিলে যে চাউলটো পাইছো কিন্তু দালি নিমখ চেনি আমি কিনিব লাগে যোৱা 3 মাহ আমি আপোনালোকক 117 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ আমি আপোনালোকক দিলো মহিলাসকলে মোক ক'লে যে মামা যদিও 117 বুলি কৈছে খৰচটো 120 হৈ যায় বোলে কিয় দোকানীৰ লগত খুচুৰা নাথাকে গতিকে 3 টকাটো ঘূৰাই নাপাওঁ ঠিক কথা কৈছে নে নাই সেই কাৰণে এই মাহত কি কৰিলো যে কোনো খুচুৰা তুচুৰাৰ কাম নাই 100 টকা দিয়ক দালি চেনি নিমখ ঘৰত লৈ আহক আনিছে না নাই আপোনালোকে এইবাৰ কোনে কোনে ইতিমধ্যে কিনিলে হাত দাঙক আৰু জুনে জুনে কিনা নাই 10 তাৰিখলৈকে কিনি লব এতিয়া কোনবাই মোক কৈছে যে মামা আৰু অলপ সহায় কৰি দিয়ক মই বোলে ঠিক আছে বিজেপি ইলেকশ্যনত জিকিব দিয়ক 100 টকাটো নোহোৱা কৰি দিম পইচাতে দালি চেনি ঘৰ আহি পাই যাব ভাল হ'ব নে বেয়া হ'ব ভাল হ'ব কিন্তু ভাল হ'বৰ কাৰণে আকৌ বিজেপিক ভোট দিব লাগিব নহয় কোনে কোনে বিজেপিক ভোট নিদিয়ে হাত দাঙক কোনে কোনে ভোট নিদিয়ে হাত দাঙক নিদিয়া মানুহ নাই এনে মোক দেখাৰ কাৰণে হাত দাঙা নাই নে নেই সঁচা আচ্ছা কোনে কোনে বিজেপিক ভোট দিব এবাৰ হাত দাঙক বাপৰে বিজুলী বাইদেউ ইয়াত কাক উঠাব যোনে উঠিব সিয়ে জিকিব এতিয়া জিকিব নে নিজিকে বিজেপি মই যদি চিডুল কাজ হলোহেঁতেন ময়ে আহি ইয়াত উঠি দিলোহেঁতেন যি নহওক এতিয়া আমি চাউলো বিনামূলীয়াকৈ দিছো লাহে লাহে দালি নিমখ চেনিও আমি কমাই কমাই লৈ গৈ থাকিম যাতে মহিলাসকলৰ কোনো চিন্তা নাথাকে আগতে আমি সৰুতে যেতিয়া আমাৰ মা গাঁৱত থাকে ঘৰলৈকে কোনোবা অতিথি আহিলে বোলে চাহ খাওক গৈ দেখিলে চাহটো খাব কলো কিন্তু ভিতৰত চেনিয়ে নাই আকৌ বাতিটো লৈ ওচৰৰ মানুহৰ ঘৰত যাওঁ যে চেনি অলপ দে এনেকে চলি থাকে আমাৰ এতিয়া অন্তত 1 কেজি চেনি ঘৰত থাকিবই 1 কেজি দালি থাকিবই 1 কেজি নিমখ থাকিবই কালি মই দুধ লৈ গৈছিলো বাইদেউসকলে মোক কৈছে আমাক মিঠাতেলো লাগিব বুলি